জয়েন বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আপোনালোকৰ মাজত বহুতে যেটো কমেন্ট কৰি আছিল সেকেন্ড লিষ্টৰ ওপৰত বৰ্তমান ডিসিশন কি লোৱা হৈছে বা কেনেকুৱা কি আপোনালোকে সিএম ছাৰে কি কৈছে নিজে মুখে সেইখিনি আপোনালোকে প্ৰথমে শুনি লওক তাৰ পিছত আপোনালোকক সেকেন্ড লিষ্টৰ ওপৰত কিছুমান কথা কৈ দি আছো আপোনালোকে প্ৰথমে ভিডিওটো চাই লওক এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হল কাট অফ নম্বৰটো সৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি দুজন কৰি বা তিনিজন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যেটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে হসাকয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱা বাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলাই কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিস অব্যাহত ৰাখিব লাগে আপোনালোকে নিশ্চয় সিএম ছাৰে কি কৈছে সেকেন্ড লিষ্টৰ ওপৰত আপোনালোকে নিশ্চয় শুনিবই পাইছে আৰু ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ সাকে ভিডিও দেখিবই পাইছে সিএম ছাৰে নিজে কৈ দিছে যেটো সেকেন্ড লিষ্ট নাহে বুলি আৰু তাৰ লগতে সেকেন্ড লিষ্টৰ বিপৰীতে আপোনালোকৰ নতুনকৈ ভেকেন্সি দিয়া হ'ব 2025 ৰ লাষ্টৰ পিনে তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি থাকক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আপোনালোকে হাৰ মানিব নালাগে হয়তো এবাৰ বহুতৰে ফাৰ্স্ট টাইম আছিল বহুতে কৈ আছিল এবাৰ ফাৰ্স্ট টাইম ইন্টাৰভিউ দিছে বুলি আপোনালোকে চেষ্টা কৰক হয়তো এবাৰ সফল হ'ব পৰা নাই নেক্সট টাইম হয়তো যদি আপোনালোকে আপোনাৰ ভুলটো ক'ত আছিল সেইখিনি যদি আপোনালোকে নিজে বুজিব পাৰে যে মোৰ ভুলটো ইয়াতে হৈছিল মই আৰু অকণমান ভালদৰে প্ৰেক্টিস কৰিব লাগিছিল যদি আপোনালোকে ভালদৰে প্ৰেক্টিস কৰে এটা নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আপোনালোকে ধুনিয়াকৈ চাকৰি এটা ল'ব পাৰিব জাস্ট ভালদৰে প্ৰেক্টিস কৰক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আৰু অকণমান জোশ দি চেষ্টা কৰক আপোনালোকে হাৰ মানিব নালাগে তো আজি ভিডিওটো এইখিনিলৈকে আছিল ভিডিওটো চাই ভাল পালে ভিডিও এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে জয় হিন্দ